তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। তো যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ এইচ এছ ছেকেণ্ড ইয়াৰত পঢ়ি আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই অসমীয়া কিতাপখনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষৰলৈকে চাই যোৱা। চ' আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে কমেডি অফ ইৰৰ্ছ গ্ৰন্থখনৰ প্ৰণেতা কোন? এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহি থাকে, সেয়েহে তোমালোকে এই প্ৰশ্নটো মুখস্থ কৰিবা। ইয়াৰ উত্তৰটো হ'ব উইলিয়াম শ্বেক্সপিয়াৰ। তাৰপিছত বি নম্বৰ প্ৰশ্নটো দিয়া আছে মোৰ জীৱন সোঁৱৰণ আত্মজীৱনীখনৰ ৰচক কোন? এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে, ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছৰ প্ৰশ্নটো হ'ল জোনাকী যুগৰ তীৰমূৰ্তি বুলিলে কি বুজা? এই প্ৰশ্নটো পৰীক্ষাত আহে, ইয়াৰ উত্তৰটো হ'ল যে হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাক এই তিনিগৰাকী সাহিত্যিকক জোনাকী যুগৰ তীৰমূৰ্তি বুলি কোৱা হয়। তাৰপিছৰ প্ৰশ্নটো হ'ল যে তত্ত্ব পাৰিজাত পুথিখনৰ ৰচক কোন? চ' তত্ত্ব পাৰিজাত পুথিখনৰ ৰচক হৈছে মফিজুদ্দিন আহমদ হাজৰিকা। এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে। বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা? বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা? এইটো আহে, উত্তৰটো হ'ব আধ্যাত্মিক তথা দাৰ্শনিক চিন্তাধাৰাৰে সমৃদ্ধ ৰোমান্টিক কবিতা। তাৰপিছত মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ বহুতো বৈশিষ্ট্য কিতাপত দিয়া আছে, তাৰে ভিতৰত তোমালোকে দুটা লিখিব লাগে, 2 মাৰ্ক থাকিব। ইয়াৰে দুটা দিয়া আছে যে এক নম্বৰটো হ'ল মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত চুফী সাহিত্যৰ আধ্যাত্মিক দৰ্শন প্ৰকাশিত হৈছে, আৰু 2 নম্বৰটো হ'ল এইগৰাকী কবিৰ কবিতাৰ বিষয়ে আৰু চন্দ্ৰৰীতি অলপ সুকীয়া। এই দুইটা লিখিলে তোমালোকে 2 মাৰ্কছ পাই যাবা। তাৰ পিছৰ প্ৰশ্নটো হ'ল আপচু শব্দৰ অৰ্থ কি? উত্তৰটো হ'ব দেখিবলৈ বেয়া। চ' আপচু শব্দৰ অৰ্থ হৈছে দেখিবলৈ বেয়া। যাক বেয়া দেখে তাকে আপচু বুলি কোৱা হয়। এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হ'ল মফিজুদ্দিন আহমদ হাজৰিকাৰ উদ্ধাৰ নোহোৱা গ্ৰন্থখনৰ নাম কি? উত্তৰটো হ'ল মালিনীৰ বিন। চ' এইকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব আৰু আহি থাকে, খুবেই ইম্পৰ্টেণ্ট হয়, সেয়েহে ভাবিলোঁ তোমালোকলৈ শ্বেয়াৰ কৰোঁ। গতিকে তোমালোকে এইকেইটা প্ৰশ্ন উত্তৰ মুখস্থ কৰিবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব। চ' যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো মই তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰসমূহ লৈ আহিছোঁ আৰু আগলৈকে লৈ আহি থাকিম। সেয়েহে তোমালোকে ভিডিঅ'টো এটা লাইক কৰিবা, আৰু কি ভিডিঅ' তোমালোকক লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। কমেণ্ট কৰিবা, লাইক কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ ইমানেই, ধন্যবাদ।